কেৱল মাত্ৰ উৎসুকতাৰ বাবে মই ChatGPTত সুধিছিলো যে ভাৰতৰ কোন ৰাজ্যত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া হয়। মই নাজানো ChatGPTয়ে কিমান ভাল উত্তৰ দিয়ে। উত্তৰত মোক কোৱা হৈছে যে অসমত কেৱল মাত্ৰ অসমত কলেজ আৰু বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হয়। ইয়াত মোক আৰু কৈছে যে তামিলনাডুত OBC অন্যান্য পিছপৰা আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া এডমিশন দিয়া হয়। আৰু এখন ৰাজ্যত মই নাম ক'ব খোজা নাই, কেৱল মাত্ৰ ক'ব পাৰো কৰ্ণাটকত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰা হয়। তাৰ মানে অসমে মই একৰ্ডিং টু ChatGPT কৈছো, বহুত আগলৈকে যোৱা নাই, so I am subject to correction। আজি অন্তত প্ৰাৰম্ভিকভাৱে আমি ক'ব পাৰো যে ভাৰতৰ ভিতৰতে অসমে এনেকুৱা এখন ৰাজ্য হ'ব য'ত নেকি আমি ইউনিভাৰ্চেল ফ্ৰী এডমিশন ছাত্ৰ-ছাত্ৰী আৰু সকলোকে আমি ইউনিভাৰ্চেল ফ্ৰী এডমিশনৰ ব্যৱস্থা কৰি দিওঁ।